এনবি নিউজৰ বাতৰিৰ প্ৰভাৱ ইতিমধ্যে গা লৰিছে গুৱাহাটী আৰক্ষীৰ SBM সুপাৰ সিমেন্টৰ বিৰুদ্ধে অৱশেষত গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ল স্থানীয় সোনাপুৰ আৰক্ষী বিনায়ক গ্ৰুপ অফ কোম্পানীৰ অন্তৰ্গত প্ৰতিষ্ঠানটো বিস্কুট ফেক্টৰীৰ অনুজ্ঞাপত্ৰৰে স্থাপন কৰিছিল কিন্তু সিমেন্ট ফেক্টৰী এনবি নিউজে ফাদিল কৰিছিল সত্তাধিকাৰী মদন মিত্তাল আৰু তেখেতৰ পুত্ৰৰ প্ৰবঞ্চনাৰ জাল ইতিমধ্যে প্ৰতিষ্ঠানটোত গোপনে চলিছিল অনুজ্ঞাপত্ৰহীন দুটাকৈ সিমেন্টৰ কোম্পানীৰ পেকেট আৰু ইতিমধ্যে মেচিনত সোমাই শনিবাৰে মৃত্যু হৈছিল মংগল তেৰণ নামৰ শ্ৰমিক গৰাকীৰ সোনাপুৰ আৰক্ষীয়ে ইতিমধ্যে আজিৰ দিনটোতে ৰুজু কৰিছে অপৰাধজনিত গোচৰ শিশু শ্ৰমিক নিবাৰণী আইনৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে সোনাপুৰ আৰক্ষীয়ে 115/24 নম্বৰ গোচৰটোৰ তদন্ত তেওঁলোকে আৰম্ভ কৰিছে আৰু সত্তাধিকাৰী মদন মিত্তল সহ কেইবাজনকো তলব কৰিছে শীৰ্ষ আৰক্ষীয়ে জ্যেষ্ঠ পুত্ৰ কুণাল মিত্তাল তথা মহাপ্ৰবন্ধক লক্ষ্মণ শৰ্মা আৰু কোম্পানীটোৰ সুপাৰভাইজাৰ উত্তম চৌধুৰীক তলব কৰিছে স্থানীয় সোনাপুৰ আৰক্ষীয়ে ইতিমধ্যে ভেজাল সিমেন্ট আৰু শ্ৰমিকৰ অপমৃত্যুৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিব সোনাপুৰ আৰক্ষীয়ে পুনৰ মই সেই বাতৰি আপোনালোকৰ ওচৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছো এনবি নিউজ বিগ ইম্পেক্ট বুলি মই এই মুহূৰ্তত ক'ব লাগিব অৱশেষত এনবি নিউজত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পিছতে বিনায়ক গ্ৰুপ অফ কোম্পানীজৰ অন্তৰ্গত SBM সুপাৰ সিমেন্টৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ল মহানগৰ আৰক্ষী মাথো এটা বিস্কুট ফেক্টৰীৰ নামত অনুজ্ঞাপত্ৰ লৈ কেনেদৰে মিত্তল বাহিনীয়ে গ্ৰীণ বেল্ট ডিমৰ দৰে এটা অঞ্চলত তেওঁলোকে সিমেন্ট ফেক্টৰী স্থাপন কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আৰু ইতিমধ্যে এই প্ৰতিষ্ঠানটোত অনুজ্ঞাপত্ৰহীন আন দুটা সিমেন্টৰ কোম্পানীও সমান্তৰালকৈ চলাই যোৱাৰ অভিযোগ মিত্তল বাহিনীৰ বিৰুদ্ধে ইতিমধ্যে মেচিনত সোমাই শনিবাৰে মৃত্যু হৈছিল উত্তৰ কাৰ্বি আংলঙৰ শ্ৰমিক মংগল তেৰং নামৰ এগৰাকী যুৱকৰ আৰু ইতিমধ্যে সোনাপুৰ আৰক্ষীয়ে ৰুজু কৰা 115/24 নম্বৰ গোচৰটোত আৰক্ষী আৰম্ভ কৰিছে তদন্ত কিন্তু এই মুহূৰ্তলৈকে এই গ্ৰুপ অফ কোম্পানীজৰ সত্তাধিকাৰীৰ সৈতে মহাপ্ৰবন্ধক সৈতে কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া বৰ্তমানে পলাতক হৈ আছে এই মুহূৰ্তত মই পুনে সংযুক্ত হ'ব বিচাৰিম আমাৰ সোনাপুৰৰ স্থানীয় সাংবাদিক দীপু বৰদলৈৰ সৈতে যদি সম্ভৱ হয় দীপু সামগ্ৰিক ঘটনাকাণ্ডটোৰ শেহতীয়া আপডেটৰ বাবে মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছো যেহেতু ইতিমধ্যে শনিবাৰে এনবি নিউজত ধাৰাবাহিকভাৱে এই বাতৰি সম্প্ৰচাৰৰ পাছতহে কিয় গা লৰিবলগীয়া হ'ল বিয়াগুম শ্ৰম বিভাগ তথা স্থানীয় সোনাপুৰ আৰক্ষীৰ নিজ কৰ্মস্থলীত কৰ্তব্যৰত শ্ৰমিক মংগল তেৰণৰ অকাল মৃত্যুৰ 48 ঘণ্টা পাৰ হোৱাৰ পাছতো এই মুহূৰ্তলৈ মুকলি আকাশৰ তলত কিয় বিনায়ক গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ সত্তাধিকাৰীৰ সৈতে মহাপ্ৰবন্ধকগৰাকী মাথো এগৰাকী সাধাৰণ শ্ৰমিক হোৱাৰ বাবে এতিয়া জীৱনৰ মূল্য শূন্য নেকি এনে একাংশ ভুক্তভোগী শ্ৰমিকৰ বাৰম্বাৰ আবেদন নিবেদনৰ পাছতো কিয় এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই ফেক্টৰীটোৰ বিভাগীয় কৰ্তৃপক্ষ SBM সিমেন্টৰ আঁৰ লৈ আন একাংশ সিমেন্ট কোম্পানীয়ে কেনেদৰে চলাইছিল ভেজাল সিমেন্টৰ প্ৰবঞ্চনাৰ জাল সোনাপুৰ আৰক্ষীয়ে শিশু শ্ৰমিক নিবাৰণ আইনৰ অধীনতো গোচৰটোৰ তদন্ত আগুৱাই নিয়াৰ তথ্য সোনাপুৰৰ 115/24 নম্বৰৰ গোচৰটোৰ শেহতীয়া আপডেট আৰু কি আছে আপোনাৰ লগত দীপু হয় ধৃতি নিশ্চয়কৈ ক'ব লাগিব যে SBM সিমেন্ট ফেক্টৰী শুক্ৰবাৰে ৰহস্যজনকভাৱে শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ সোনাপুৰ অঞ্চলত এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে জানিব পৰা মতে সুপাৰভাইজাৰ উত্তম চৌধুৰীয়ে শ্ৰমিকজনক মেচিন চফা কৰিবলৈ মাতি লৈ গৈছিল আৰু আন কোনো এজন শ্ৰমিকে আহি চুইচ অন কৰি দিয়াৰ ফলত এই দুৰ্ঘটনাটো হ'বলৈ সক্ষম হৈছিল কিন্তু ক'ব লাগিব যে এইটো এক দুৰ্ঘটনা আছিল নে পৰিকল্পিত হত্যাকাণ্ড আছিল এয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে যাৰ বাবে অকাল মৃত্যুক সাৱটি ল'লে পশ্চিম কাৰ্বি আংলঙৰ 25 বছৰীয়া শ্ৰমিক মংগল তেৰাঙে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শনিবাৰে এনবি নিউজৰ ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতেই গা লৰিল মহানগৰ আৰক্ষী পূৰ্বতে আননেচাৰেল ডেথ
27/24 গোচৰ ৰুজু কৰাৰ পৰিৱৰ্তে NB নিউজৰ ধাৰাবাহিক বাতৰিৰ পাছতে আজি ক্ৰিমিনেল কেছ নং 115/24 গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় সোণাপুৰ আৰক্ষীয়ে। আনহাতে শনিবাৰে ঘটনাটোৰ সবিশেষ বাতৰিৰ বাবে SBM ছেক্টৰীত উপস্থিত হোৱা আমাৰ সাংবাদিকৰ দলটোৱে উদ্ধাৰ কৰে আন এক বহু ভয়ংকৰ তথ্য। ক'ব লাগিব যে শনিবাৰে একমাত্ৰ NB নিউজে ফাদিল কৰিবলৈ সক্ষম হৈছিল বিনায়ক গ্ৰুপ অফ কোম্পানীছৰ বহু এক জালিয়াতিৰ ভয়ংকৰ তথ্য। তাকে ক'ব লাগিব যে বিস্কুট ফেক্টৰীৰ নামত অনুজ্ঞাপত্ৰৰে অবৈধ চিমেণ্ট ফেক্টৰী স্থাপন কৰি দীৰ্ঘদিন ধৰি ব্যৱসায় চলাই আহিছিল বিনায়ক গ্ৰুপ অফ কোম্পানীছৰ স্বত্বাধিকাৰী মদন মিত্তালে। তৃতীয় কিন্তু ক'ব লাগিব যে আনহাতে বিনায়ক গ্ৰুপৰ SMB চিমেণ্ট ফেক্টৰীজ আন দুটা নথিপত্ৰবিহীন চিমেণ্ট গোপনে পেকেজিং কৰাৰো তথ্য উদ্ধাৰ কৰিবলৈ আমি আমাৰ সাংবাদিকৰ দলটোৱে সক্ষম হৈছিলোঁ আমি শনিবাৰে। NB নিউজৰ এক্সক্লুচিভভাৱে ফাদিল কৰিছিল এটাৰ পাছত আনটো SBM স্বত্বাধিকাৰী প্ৰবঞ্চনাৰ ভয়ংকৰ ব্লু। সঁচাকৈ এক চিন্তিত বিষয় দীপু। এই মুহূৰ্তত মই আপোনাৰ পৰা বিদায় ল'ব লাগিব, যদিও NB নিউজৰ তীক্ষ্ণ দৃষ্টি কিন্তু পুনৰ নিবদ্ধ থাকিব সামগ্ৰিক ঘটনাকাণ্ডটোত। ধন্যবাদ দীপু বৰদলৈ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।